চাওক বিগত 10টা দিনে কৰিমগঞ্জৰ বিভিন্ন প্ৰান্তত যি বান পৰিস্থিতি সেই বান পৰিস্থিতি যথেষ্ট শোচনীয় আৰু 10 দিন ধৰি জিলাখনৰ বহু এলেকা বানপানীৰ কবলত আৰু এই মুহূৰ্তত বানপানীৰ শেহতীয়া পৰিস্থিতি আমি দেখুৱাবলৈ আহি উপস্থিত হৈছো জিলাৰ এখন বজাৰ এলেকাত সেয়া হৈছে শ্বৰীফনগৰ বজাৰ আৰু এই বজাৰৰ কি পৰিবেশ পৰিস্থিতি সেয়া শেহতীয়াকৈ নিৰ্মলে দেখুৱাই যাব যে এই বজাৰখন আসলতে এক প্ৰকাৰ পানীৰ তলত বুৰ গৈছে আৰু এই বজাৰৰ যি সামগ্ৰিক পৰিবেশ সেই পৰিবেশ এই মুহূৰ্তত দেখুৱাব নিৰ্মলে এই বজাৰৰ যি পথ আছে সেই পথৰ ওপৰত এহাটোৰ ওপৰত পানী আছে আৰু তেনে অৱস্থাত বিগত 10টা দিনে এওঁলোকে থাকিবলগীয়া হৈছে কিয়নো এইবাৰৰ যি বানপানী অৰ্থাৎ এই বছৰ দ্বিতীয়বাৰৰ বানপানী আৰু সেই দ্বিতীয়বাৰৰ বানপানীৰ মাজত 2 লাখৰো অধিক লোকে এওঁলোকে ককবগাই থাকিবলগীয়া হৈছে আৰু আমি ইয়াৰ পৰিবেশ অৰ্থাৎ শ্বৰীফনগৰ বজাৰৰ পৰিবেশ আমি দেখুৱাই গৈ আছোঁ যে বজাৰৰ কিমান পানী সেয়া এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে যিসমূহ দোকান আছে দোকান পোহৰ সকলো এক প্ৰকাৰ পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে আৰু তেনে অৱস্থাত এই এলেকাৰ লোকসকল ইয়াৰ পৰা যদি ওলাই যায় এওঁলোকে তেতিয়াহ'লে এই এলেকাত ভৰসা হৈছে নাও অবিহনে এই এলেকাৰ লোকসকল ইয়াৰে পৰা ওলাই যাব নোৱাৰে আৰু 10 দিন ধৰি ঠিক একে পৰিস্থিতিয়ে এই এলেকাত বিৰাজ কৰিছে আমি কিছু কথা পাতিম ইয়াৰ লোকসকলৰ সৈতে যিহেতুকে এক প্ৰকাৰ বানপানীৰ কবলত পৰিছে 3 শতাধিক গাঁও আৰু শ্বৰীফনগৰ বজাৰৰ পৰিবেশ আমি এই মুহূৰ্তত দেখুৱাই গৈ আছোঁ কি ক'ব দাদা বৰ্তমানে পৰিস্থিতি বজাৰখন এক প্ৰকাৰ পানীৰ তলত পানীৰ তলত আছে কেনেকুৱা পৰিস্থিতি ভিতৰৰ যদি গাঁৱৰ কথা কওঁ তেতিয়াহ'লে গাঁৱৰ ভিতৰৰ পৰিস্থিতি পৰিবেশ কেনেকুৱা আৰু ভিতৰৰ মানুহতো বহু মানুহ ঘৰ চাৰা আছে ঘৰ চাৰা আছে এরপরে স্কুলেও ক্যাম্পিং নিছে কিছু মানুষ আছে এগুলা বহুত দুঃখ কষ্টের মধ্যে মানুষগুলা আছে এইবাৰৰ যি বানপানী এইবাৰৰ বানপানী পূৰ্বৰ তুলনাত যথেষ্ট ভয়াবহ নিশ্চয়কৈ এই মুহূৰ্তত আমি দেখুৱাই গৈ আছোঁ যে এই এলেকাত নাও অবিহনে অহা যোৱা কৰাটো এক প্ৰকাৰ সমস্যা বুলি ক'ব লাগিব কি নাম আপোনাৰ মনোজিত ৰায় আপোনাৰ ঘৰ কোন গাঁৱত শ্বৰীফনগৰ গাঁৱত আপোনাৰ গাঁৱৰ ভিতৰৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা বহুত বেয়া পৰিস্থিতি বহুত বেয়া ইয়াৰ মই দেখুৱাইছোঁ বজাৰৰ মাজেদি নাও গৈছে আৰু এই এলেকাৰ ভিতৰুৱা যিসমূহ এলেকা আছে সেই এলেকাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকল স্কুল কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে এওঁলোকো এনেদৰে টুলুঙা নাওৰে এওঁলোক যাত্ৰা কৰিবলগীয়া হৈছে আৰু মৰণক শৰণ দি এক প্ৰকাৰ এওঁলোকে নিতৌ এইদৰে যাত্ৰা কৰে কি নাম তোমাৰ আলুদ্দিন বৰ্তমান যি বান পৰিস্থিতি এই বান পৰিস্থিতিত সাহায্য সহযোগিতা কৰিছে নেকি প্ৰশাসনে ৰিলিফ দিছে নেকি রিলিফ দিছে দিলেও তো এটা কেউ পাইছে না ওলাও আর সব টাইম মোটামুটি পাইছি পাইলে তো কেউ পাইছে না এটা তো আর যেন পানিয়ে জলে যেভাবে আর এই হয়েছে তার এই মাথা লাভ নাই আকার অবস্থা গাঁৱৰ ভিতৰত বহুত মানুষের মানে ক্ষতিগ্রস্ত বিধান হয়েছে ওখানে আর নিশ্চয়কৈ আমি দেখুৱাইছোঁ চাওক এখন বজাৰ এলেকাৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু ভিতৰুৱা যিসমূহ গাঁও আছে সেই গাঁওসমূহৰ পৰিৱেশ কি হ'ব পাৰে এখন বজাৰৰ দৃশ্য দেখিলে সেয়া সহজে অনুমান কৰিব পৰা যায় অৰ্থাৎ ক'ব পাৰি যে 10টা দিন ধৰি কৰিমগঞ্জৰ কেইবা লক্ষাধিক